এই মুহূর্তের এটা অত্যন্ত গুরুত্বপূর্ণ খবর বিজেপিক ভোট নিদিয়া মিয়া এলেকাত এবার নহয় উন্নয়ন মিয়া এলেকাত লাভ নকৰিব সরকারি আঁচনি যেনে অৰুণোদয় উদ্যমিতা আদি এবার বিজেপি বিধায়কে ডাঙৰ মন্তব্য কৰিছে ভোটদান সমাপ্ত হোৱাৰ পাছতে নিৰ্বাচনী ফলাফল ওলোৱাৰ পাছতেই বিজেপিয়ে অভূতপূৰ্ব সফলতা লাভ কৰাৰ পাছতে মিয়াক উদ্দেশ্যি ডাঙৰ মন্তব্য কৰিছে কমলাক্ষ দেৱ পুৰকাষ্টৰ তৰফৰ পৰা কোৱা হৈছে মিয়া এলেকাত উন্নয়ন নহয় কি কৈছিল এই মুহূৰ্তত লৈ আহিছো ডাঙৰ খবৰ বিজেপিক ভোট নিদিয়া মিয়া এলেকাত নহয় উন্নয়ন শেহতীয়া খবৰ এই মুহূৰ্তত জনাইছো মিয়া এলেকাত নাপাব চৰকাৰী আঁচনিও ভোট অনুসৰিহে উন্নয়ন কৰা হ'ব বুলি মন্তব্য কৰিছে কমলাক্ষ দেৱ পুৰকাষ্টই হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব বুলি জানিও ভোট দিয়া নাছিল মিয়াই আৰু ভোট নিদিয়া মিয়া এলেকাত উন্নয়ন স্থবিৰ হ'ব বুলি মন্তব্য কৰিছে ৰাষ্ট্ৰবাদী মুছলমানৰহে উন্নয়ন হ'ব এইবাৰ মুহূৰ্তৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ আমি আপোনাক জনাইছো বিজেপি বিধায়ক কমলাক্ষ দেৱ পুৰকাষ্টৰ ডাঙৰ মন্তব্য বিজেপিক ভোট নিদিয়া মিয়া এলেকাত উন্নয়ন নহয় বুলি মন্তব্য কৰিছে বিজেপি বিধায়ক কমলাক্ষ দেৱ পুৰকাষ্টৰ ডাঙৰ মন্তব্য বিজেপিক ভোট নিদিয়া মিয়া এলেকাত উন্নয়ন নহয় গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমি জনাইছো বিজেপি বিধায়ক কমলাক্ষ দেৱ পুৰকাষ্টৰ মন্তব্যক লৈ ৰাজ্য জুৰি ব্যাপকভাৱে চৰ্চা লাভ কৰিছে চৰ্চা চলিছে বিজেপিক ভোট নিদিয়া মিয়া এলেকাত উন্নয়ন নহয় বুলি স্পষ্ট মন্তব্য কৰিছে বিজেপি বিধায়ক কমলাক্ষ দেৱ পুৰকাষ্টই ভোট অনুসৰিহে উন্নয়ন কৰা হ'ব যিসমূহ এলেকাত ভোট পাইছিল সেই এলেকাতহে উন্নয়ন হ'ব ৰাষ্ট্ৰবাদী মুছলমানৰ উন্নয়ন হ'ব বুলিও মন্তব্য কৰিছে কমলাক্ষ দেৱ পুৰকাষ্টই ভোট নিদিয়া মিয়া এলেকাত উন্নয়ন নহয় বুলি মন্তব্য কৰিছে বৰাকৰ বিজেপি বিধায়ক কমলাক্ষ দেৱ পুৰকাষ্টই বিজেপি বিধায়ক কমলাক্ষ দেৱ পুৰকাষ্টই স্পষ্টভাৱে কৈছে বিজেপিক ভোট নিদিয়া মিয়া এলেকাত উন্নয়ন নহয় এই মুহূৰ্তৰ ডাঙৰ খবৰ জনাইছো চৰকাৰী আঁচনিৰ সুবিধাও লাভ নকৰে মিয়া এলেকাৰ মানুহে কমলাক্ষ পুৰকাষ্টৰ মন্তব্য আছে মুহূৰ্তত আমি পুনে পুনে মন্তব্য শুনাম যেটো আমি দেখা পালো এই টার্গেট মতে আমি ভোট পোৱা নাই কিন্তু তথাপি ৰাষ্ট্ৰবাদী মুছলমান কিছুমান আমাৰ ভোট পাইছো আৰু যিকেইটা সমষ্টিত আমি এনেকা ভোট পাইছো বা যিখিনি ভোটত এইখিনি ভোটত কাম হ'ব কিন্তু যিখিনি ভোটত আমি ধৰিছিলো আর ভোটৰ সংখ্যাটো কমিছে তাতেতো অৰুণোদয় বা এইখিনি বস্তু যিখিনি ডেভেলপমেণ্ট যিখিনি আছে ভোটৰ সংখ্যা অনুযায়ী ডেভেলপমেণ্ট হ'ব আৰু সমান নহ'ব কেনেকৈ সমান হ'ব আৰু সেইটোতো মুখৰে কথা আৰু যে নাই আমি হেৰি হ'ব যিখিনি মানুহে ভোট দিলে যিখিনি মানুহে বিধায়ক বনালে সিহঁতৰ উন্নয়ন নহয় কেনে যিখিনি মানুহে ভোট দিয়া নাই সেইখিনি মানুহৰ উন্নয়ন হ'ব নেকি গতিকে ৰাষ্ট্ৰবাদী মুছলমানখিনি হ'ব যিখিনি মানুহে ভোট দিলে কেইটামান চেণ্টাৰ চাইছোঁ আমি 200 এনেকুৱা 3-4টা চেণ্টাৰ আছে 125 এনেকুৱা আছে এইকেইটা কিছুমান ভোট দিছে কিছুমান চেণ্টাৰত আমি দেখা পালোঁ যে 10-12টা 13টা 15টা ভোট আছে এনেকুৱা কৰিব নালাগিছিল আপোনালোকে জানে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ'ব আপোনালোকে জানে যে বিধায়ক কমলাক্ষ দেৱ পুৰকাষ্ট হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কি পাকিস্তানৰ এজেণ্ডা বাংলাদেশৰ এজেণ্ডা লৈ থাকে আৰু ডেভেলপমেণ্ট এজেণ্ডা লৈ থাককচোন আৰু কামখিনি কৰি থাকক নহ'লে এনেকুৱা হয় যদি মই ভাবোঁ যে আমাৰ যিটো আজিৰ দিনৰ যিটো পৰিৱেশ হৈছে আজি আপুনি চাব যিখিনি আমাৰ হিন্দু চেণ্টাৰ আছে সনাতনী চেণ্টাৰ যিখিনি আছে আৰে এন ব্লক ভোট দিলে আৰু 900 ভোট কাষ্টিং হ'লে 890টা ভোট দিছে আৰু 900 ভোট কাষ্ট হ'লে 895টা ভোট দিছে নৰপতি 3টা ভোট দিছে কংগ্ৰেছক ভোট দিছে বাকীখিনি গোটেই ভোট দি দিলে 10টা 12টা 15টা তাতকৈ বেছি ভোট দিয়া নাই সেইটো কাৰণে এইখিনি অঞ্চলৰ কাম নোহোৱাকৈ বেলেগ অঞ্চলৰ কাম হ'ব লাগে কিন্তু যিখিনি অঞ্চলৰ মানুহে ভোট দিছে যিখিনি যদি ৰাষ্ট্ৰবাদী মুছলমান হয় 1-2টা চেণ্টাৰ এনেকুৱা আছে এই 2-এটা চেণ্টাৰত আমি ভালকৈ কাম কৰিম ভোটৰ যিটো আমি দেখা পালোঁ এই টাৰ্গেট মতে আমি ভোট পোৱা নাই কিন্তু তথাপি ৰাষ্ট্ৰবাদী মুছলমান কিছুমান আমাৰ ভোট পাইছো আৰু যিকেইটা সমষ্টিত আমি এনেকুৱা ভোট পাইছো বা যিখিনি ভোটত এইখিনি ভোটত কাম হ'ব কিন্তু যিখিনি ভোটত আমি ধৰিছিলো আর ভোটৰ সংখ্যাটো কমিছে তাতেতো অৰুণোদয় বা এইখিনি বস্তু যিখিনি ডেভেলপমেণ্ট যিখিনি আছে
ভোটৰ সংখ্যা অনুযায়ী ডেভেলপমেণ্ট হ'ব আৰু উন্নয়ন সমান নহ'ব আপুনি কৈছে। কেনেকৈ সমান হ'ব আৰু সেইটোতো মুখৰে কথা আৰু যে নাই আমি আৰু হেৰি হ'ব যিখিনি মানুহে ভোট দিলে যিখিনি মানুহে বিধায়ক বনালে সিহঁতৰ উন্নয়ন নহয় কেনে যিখিনি মানুহে ভোট দিয়া নাই সেইখিনি মানুহৰ উন্নয়ন হ'ব নেকি? গতিকে ৰাষ্ট্ৰবাদী মুছলমানখিনি হ'ব যিখিনি মানুহে ভোট দিলে। কেইটামান চেণ্টাৰ চাইছোঁ আমি 200 এনেকুৱা 3-4টা চেণ্টাৰ আছে 125 এনেকুৱা আছে। এইকেইটা কিছুমান ভোট দিছে, কিছুমান চেণ্টাৰত আমি দেখা পালোঁ যে 10, 12টা, 13টা, 15টা ভোট আছে। এনেকুৱা কৰিব নালাগিছিল। আপোনালোকে জানে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ'ব, আপোনালোকে জানে যে বিধায়ক কমলাক্ষ দেৱপ্ৰকাশিত হ'ব, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আছে। কি আপোনালোকৰ ইমান এজেণ্ডা? কি পাকিস্তানৰ এজেণ্ডা বাংলাদেশৰ এজেণ্ডা লৈ থাকে আৰু ডেভেলপমেণ্টৰ এজেণ্ডা লৈ থাককচোন আৰু কামখিনি কৰি থাকক। নহ'লে এনেকুৱা হয় যদি মই ভাবোঁ যে আমাৰ যিটো আজিৰ দিনৰ যিটো পৰিৱেশ হৈছে, আজি আপুনি চাব যিখিনি আমাৰ হিন্দু চেণ্টাৰ আছে, সনাতনী চেণ্টাৰ যিখিনি আছে, আৰে এন ব্লক ভোট দিলে আৰু 900 ভোট কাষ্টিং হ'লে 890টা ভোট দিছে আৰু 900 ভোট কাষ্ট হ'লে 895টা ভোট দিছে। নৰপতি 3টা ভোট দিছে, কংগ্ৰেছক ভোট দিছে, বাকীখিনি গোটেই ভোট দি দিলে 10টা, 12টা, 15টা, তাতকৈ বেছি ভোট দিয়া নাই। সেইটো কাৰণে এইখিনি অঞ্চলৰ কাম নোহোৱাকৈ বেলেগ অঞ্চলৰ কাম হ'ব লাগে। কিন্তু যিখিনি অঞ্চলৰ মানুহে ভোট দিছে সেইখিনি যদি ৰাষ্ট্ৰবাদী মুছলমান হয়, 1-2টা চেণ্টাৰ এনেকুৱা আছে, এই 2-এটা চেণ্টাৰত আমি ভালকৈ কাম কৰিম। ভোটৰ যিটো আমি দেখা পালোঁ এই টাৰ্গেট মতে আমি ভোট পোৱা নাই, কিন্তু তথাপি ৰাষ্ট্ৰবাদী মুছলমান কিছুমান আমাৰ আছে, আমাৰ ভোট পাইছোঁ। আৰু যিকেইটা সমষ্টিত আমি এনেকুৱা ভোট পাইছোঁ বা যিখিনি ভোটত সেইখিনি ভোটত কাম হ'ব, কিন্তু যিখিনি ভোটত আমি ধৰিছিলোঁ আৰু ভোটৰ সংখ্যাটো কমিছে তাতেতো অৰুণোদয় বা সেইখিনি বস্তু যিখিনি ডেভেলপমেণ্ট যিখিনি আছে ভোটৰ সংখ্যা অনুযায়ী ডেভেলপমেণ্ট হ'ব আৰু উন্নয়ন সমান নহ'ব আপুনি কৈছে। কেনেকৈ সমান হ'ব আৰু সেইটোতো মুখৰে কথা আৰু যে নাই আমি আৰু হেৰি হ'ব যিখিনি মানুহে ভোট দিলে যিখিনি মানুহে বিধায়ক বনালে সিহঁতৰ উন্নয়ন নহয় কেনে যিখিনি মানুহে ভোট দিয়া নাই সেইখিনি মানুহৰ উন্নয়ন হ'ব নেকি? গতিকে ৰাষ্ট্ৰবাদী মুছলমানখিনি হ'ব যিখিনি মানুহে ভোট দিলে। কেইটামান চেণ্টাৰ চাইছোঁ আমি 200 এনেকুৱা 3-4টা চেণ্টাৰ আছে 125 এনেকুৱা আছে। এইকেইটা কিছুমান ভোট দিছে, কিছুমান চেণ্টাৰত আমি দেখা পালোঁ যে 10, 12টা, 13টা, 15টা ভোট আছে। এনেকুৱা কৰিব নালাগিছিল। আপোনালোকে জানে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ'ব, আপোনালোকে জানে যে বিধায়ক কমলাক্ষ দেৱপ্ৰকাশিত হ'ব, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আছে। কি আপোনালোকৰ ইমান এজেণ্ডা? কি পাকিস্তানৰ এজেণ্ডা বাংলাদেশৰ এজেণ্ডা লৈ থাকে আৰু ডেভেলপমেণ্টৰ এজেণ্ডা লৈ থাককচোন আৰু কামখিনি কৰি থাকক। নহ'লে এনেকুৱা হয় যদি মই ভাবোঁ যে আমাৰ যিটো আজিৰ দিনৰ যিটো পৰিৱেশ হৈছে, আজি আপুনি চাব যিখিনি আমাৰ হিন্দু চেণ্টাৰ আছে, সনাতনী চেণ্টাৰ যিখিনি আছে, আৰে এন ব্লক ভোট দিলে আৰু 900 ভোট কাষ্টিং হ'লে 890টা ভোট দিছে আৰু 900 ভোট কাষ্ট হ'লে 895টা ভোট দিছে। নৰপতি 3টা ভোট দিছে, কংগ্ৰেছক ভোট দিছে, বাকীখিনি গোটেই ভোট দি দিলে 10টা, 12টা, 15টা, তাতকৈ বেছি ভোট দিয়া নাই। সেইটো কাৰণে এইখিনি অঞ্চলৰ কাম নোহোৱাকৈ বেলেগ অঞ্চলৰ কাম হ'ব লাগে। কিন্তু যিখিনি অঞ্চলৰ মানুহে ভোট দিছে সেইখিনি যদি ৰাষ্ট্ৰবাদী মুছলমান হয়, 1-2টা চেণ্টাৰ এনেকুৱা আছে, এই 2-এটা চেণ্টাৰত আমি ভালকৈ কাম কৰিম। ভোটৰ যিটো আমি দেখা পালোঁ এই টাৰ্গেট মতে আমি ভোট পোৱা নাই।